আহক ডক্টৰ হীৰেন গোহাঁইক আমি সমালোচনা কৰোঁ। ডক্টৰ হীৰেন গোহাঁইক কটু কথাৰে সমালোচনা কৰিব পাৰিলে লাভ কেইবাটাও পাব পাৰি। প্ৰথম লাভ এয়াই যে ডক্টৰ গোহাঁইৰ সৈতে সুমেৰু কুমেৰুৰ পাৰ্থক্য থকা সম্ভ্ৰান্ত ৰাজনৈতিক নেতাৰ প্ৰিয়ভাজন হ'ব পাৰি আজিৰ তাৰিখত ডক্টৰ হীৰেন গোহাঁইক সমালোচনা কৰিলে। দ্বিতীয় লাভ এয়াই যে ডক্টৰ গোহাঁইক সমালোচনা কৰা মানেই আপুনি ডক্টৰ গোহাঁইৰ সমকক্ষ পণ্ডিত বুলি জহাব পাৰিব। ডক্টৰ হীৰেন গোহাঁইক সমালোচনা কৰিব পৰা ব্যক্তি মানেই চিনাকি হিন্দুত্বৰ ধ্বজাবাহক ব্যক্তি বুলি। এনেবোৰ কাৰণতে বিগত কেইটামান বছৰৰ পৰা অসৌজন্যভাৱে ডক্টৰ হীৰেন গোহাঁইক আক্ৰমণৰ বিষয় হিচাপে বাছি লয় একাংশই। ডক্টৰ হীৰেন গোহাঁইৰ ধ্যান ধাৰণাৰ সৈতে মিল নথকা মানুহ সমাজত বহু আছে। সকলো কথাত মিল থাকিব বুলি কোনো কথাই থাকিব নোৱাৰে। এসময়ত ডক্টৰ হীৰেন গোহাঁইয়ে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ দায়িত্ব ভাৰতে ল'বই লাগিব বুলি তেখেতৰ প্ৰসংগক্ৰমে নামৰ নিয়মীয়া নিবন্ধত দাবী তুলিছিল আৰু কা আন্দোলনৰ সময়ত নিজৰ পূৰ্বৰ স্থিতিৰ বিৰোধিতা কৰিছিল তেখেতেই। এনেবোৰ এশএবুৰি উদাহৰণ আপুনি ডক্টৰ হীৰেন গোহাঁইৰ বিৰুদ্ধে উলিয়াব পাৰিব বা আপুনি তেখেতৰ মতাদৰ্শৰ সৈতে নিজৰ পাৰ্থক্য আপুনি দাঙি ধৰিব পাৰিব। এনে বহু উদাহৰণ ওলাব যিবোৰ বিষয়ত ডক্টৰ হীৰেন গোহাঁইৰ স্থিতিক পূৰ্ণ সমৰ্থন আপুনি কোনো কাৰণত জনাব নোৱাৰে। স্থিতি মানুহৰ যুক্তিৰ ভিত্তিত সলনি হ'ব পাৰে। যুক্তি প্ৰমাণৰ ভিত্তিত বিজ্ঞানৰ সিদ্ধান্ত সলনি হয়। তেনেস্থলত এজন ব্যক্তিৰ সিদ্ধান্ত সময় সাপেক্ষে যুক্তিৰ ভিত্তিত সলনি হোৱাটো তেনে স্বাভাৱিক কথা। কিন্তু যুক্তি বিতৰ্কৰ এই কথাবোৰ একাংশৰ বাবে হজম কৰিব নোৱাৰাশীল। বিগত কেইটামান বছৰৰ পৰা এটা চামৰ মনত এনে এক প্ৰৱণতা গঢ়ি উঠিছে যে যদি ডক্টৰ হীৰেন গোহাঁইক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিব পাৰি, ব্যক্তিজনে নিজকে উচ্চ খাপৰ সমালোচক অধ্যয়নপুষ্ট লোক বুলি আত্মসন্তুষ্টি লাভ কৰিব পাৰে। সমান্তৰালভাৱে যদি কোনো মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিক তুচ্ছ তাচ্ছিল্য কৰিব পাৰি, তেতিয়াহ'লে কথাই নাই, তেখেতৰ দৰে দেশপ্ৰেমী দ্বিতীয় এজন নাই। এনে এক ভাৱধাৰা এটা চামৰ মনত গঢ়ি উঠিছে। এটা শেহতীয়া উদাহৰণ লওঁ আহক। অসম পৰিষদৰ খানাপাৰাত অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰি। প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন আলোচনা সভা। এটা জটিল বিষয় লৈ এখন আলোচনা সভা। অসমীয়া সাহিত্যৰ ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান। কম মন মগজুৰ মানুহে ঢুকি নোপোৱা এটা বিষয় বুলিব পাৰি। আলোচনাত অংশগ্ৰহণ কৰাসকলৰ মাজৰ কেইগৰাকীমান অসমৰ পঢ়ুৱৈৰ বাবে চিনাকি মুখ, দুগৰাকীমান স্বয়ংসেৱক সংঘৰ নীতি আদৰ্শৰ গদগদ ব্যক্তি আৰু এজন স্বপ্নখ্যাত লেখক তথা অসম আৰক্ষীৰ কনিষ্ঠ বিষয়া। আলোচকসকলে নিজৰ জ্ঞান ধ্যান ধাৰণে বক্তব্য দাঙি ধৰিলে কিদৰে আৰু কেতিয়াৰ পৰা অসমীয়া সাহিত্যত ৰাজনৈতিক পোচাকৰ আঁৰত থাকি কৌশলপূৰ্ণভাৱে সাহিত্যক ব্যৱহাৰ কৰি অহা হৈছে। মোটামুটি এক মাৰ্জিত গতিৰে কোনো ব্যক্তি বিশেষক আক্ৰমণ নকৰাকৈ আলোচনাই গতি লৈছিল। শেষত ভাষণ দিয়াৰ পাল পৰিল অসম আৰক্ষীৰ সেই কনিষ্ঠ বিষয়াজনৰ। নিজৰ পৰিচয়ৰে তেখেতে জনাই দিলে যে তেখেত এনে এগৰাকী ব্যক্তি যিয়ে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানৰ সন্মুখত সঁচা কথা ক'বলৈ ভয় নকৰে। এই কথাটোৰ অৰ্থ এনে হ'ব পাৰে, ধৰি লওক কাৰ্বি আলঙৰ CEM তুলিৰাম ৰংহাঙৰ যি ভস্মীভূত হোৱা ঘৰ, সেই ঘৰটোত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হ'ল আৰু এই কনিষ্ঠ বিষয়াজনে বীৰদৰ্পে আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰলৈ গৈ কৈ দিব পাৰে যে তুলিৰাম ৰংহাঙক এৰেষ্ট কৰিব লাগে আৰু তদন্ত কৰিব লাগে। অৰ্থাৎ তেনেধৰণৰ সাহস এই ব্যক্তিজনৰ আছে যেন অনুভৱ হ'ল তেওঁৰ বক্তব্যৰ পৰা। তেনে সাহসৰ আভাস দিছে কনিষ্ঠ বিষয়াজনে। যিয়েই নহওক কিয় নিজৰ সাহসৰ পৰিচয় দি এই স্বপ্নখ্যাত লেখকজনে সভাৰ সভাপতিক প্ৰত্যাহ্বান জনাই ঘোষণা কৰিলে যে তেওঁ যি সমালোচনা আগবঢ়াব তাত তেওঁ ব্যক্তি বিশেষৰ নাম উল্লেখ কৰিবই। কথামতে কাম আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা হ'ল ডক্টৰ হীৰেন গোহাঁই আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ছৈয়দ আব্দুল মালিকক। তেওঁৰ জ্ঞানৰ দৰে যিমানলৈ ঢুকি পালে সেই হিচাপত তেওঁ এই দুই ব্যক্তিক প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিল যে তেওঁলোক কেনেকৈ দেশদ্ৰোহী আছিল। ছৈয়দ আব্দুল মালিকে তেওঁৰ উপন্যাসৰ চৰিত্ৰৰ মাজেৰে কিদৰে মৌলবাদী চিন্তা চৰ্চাক আগুৱাই নিছিল বা মৌলবাদক সাৰ পানী যোগাইছিল সেই কথা তেখেতে প্ৰমাণ কৰাৰ কাৰণে উঠি পৰি লাগিল। যাৰ সাৰমৰ্ম এয়াই যে সাহিত্যৰ পোচাক পিন্ধি ছৈয়দ আব্দুল মালিকে বৃহৎ এজেণ্ডা লৈ ইছলাম মৌলবাদক আগবঢ়াই নিছিল। আব্দুল মালিকক যিসকলে ছাৰ বুলি সম্বোধন কৰিছিল সেইসকল লোকক লৈও ভীষণ আক্ষেপ এইজন কনিষ্ঠ আৰক্ষী বিষয়াৰ। ডক্টৰ হীৰেন গোহাঁইৰ ক্ষেত্ৰতো একেই কথা। ডক্টৰ গোহাঁইৰ লিখনিত প্ৰকৃতাৰ্থত কোনো পাণ্ডিত্যলি নাই তেখেতৰ মতে। বিদেশত পঢ়ি অহাৰ সুবাদতহে অসমৰ ৰাইজে হেনো তেখেতক বুদ্ধিজীৱী বুলি ধৰি লৈছে। ডক্টৰ হীৰেন গোহাঁইৰে আজিলৈ যিবোৰ কাম কৰিছে সেয়া নিশ্চিতভাৱে অসমৰ হিতৰ বাবে নহয়, সেই কথা তেখেতৰ বক্তব্যত দাঙি ধৰিছে। এনে উপলব্ধি গভীৰ গৱেষণাৰ পিছত আৱিষ্কাৰ কৰিছে হয়তো এই কনিষ্ঠ আৰক্ষী বিষয়াজনে। আমি ডক্টৰ হীৰেন গোহাঁই বা ছৈয়দ আব্দুল মালিকৰ অনুগামীও নহওঁ বা ব্যক্তিগত চাহ চিনাকো তেওঁলোকৰ সৈতে আমাৰ নাই, কিন্তু তেখেতসকলৰ লিখা বা চিন্তা চৰ্চাক আমি মৰ্যাদা দিওঁ। গ্ৰন্থমেলাৰ বাকৰিত অসমীয়া সাহিত্যৰ দুজন কাণ্ডাৰীৰ নাম লৈ সমালোচনাৰ নামত যি বহুৱালি সেয়া নিশ্চিতভাৱে নিন্দনীয়। প্ৰকৃতাৰ্থত এনে স্বপ্নখ্যাত অগভীৰ চিন্তা চৰ্চাৰ ব্যক্তিক অতি সংবেদনশীল বিষয়ৰ আলোচনালৈ কিয় নিমন্ত্ৰণ কৰা হ'ল সেয়াহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।
হয়তো অসম প্ৰকাশন পৰিষদৰ গোপন এজেণ্ডা আছে, অন্যথা এই কনিষ্ঠ আৰক্ষী বিষয়াজনৰ গোপন অভিসন্ধি আছে এই বক্তব্য দিয়াৰ ক্ষেত্ৰত। সন্দেহ এইভাবে হয় যে এইজন কনিষ্ঠ আৰক্ষী বিষয়া গুৱাহাটী বশিষ্ঠ থানাত কৰ্মৰত হৈ থকাৰ সময়ত দুৰ্ব্যৱহাৰ তথা কৰ্তব্যৰ গাফিলতিৰ বাবে নিলম্বন হ'ব লগা হৈছিল। সম্ভৱতঃ এতিয়াও সেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। তেনেস্থলত ডক্টৰ হীৰেণ গোহাঁই বা সৈয়দ আব্দুল মালিকক কটু সমালোচনা কৰিলে গৃহ বিভাগৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আস্থাভাজন হোৱাৰ আশা হয়তো এইগৰাকী বিষয়াই কৰিছে। যিগৰাকী কনিষ্ঠ আৰক্ষী বিষয়াৰ কথা মই উল্লেখ কৰিছোঁ, তেখেত স্বপ্নখাত হ'ব পাৰে, কিন্তু তেখেতৰ ভাষাৰ জ্ঞান আছে বা নিৰ্দিষ্ট বিষয়ত গভীৰতাও আছে। সেই কথা নুই কৰিব নোৱাৰি। এজন সম্ভাৱনাপূৰ্ণ যুৱ লেখক, তেওঁ সম্ভাৱনা আছে, ভাল লিখে বা ভাল অধ্যয়ন কৰে, কিন্তু সত্য এয়াই যে সমালোচক হৈ শালীনতা বজাই ৰাখি বক্তৃতা প্ৰদান কৰিব পৰাকৈ তেওঁ পূৰঠ হোৱা নাই। সাগৰলৈ বহু দূৰ। ডক্টৰ হীৰেণ গোহাঁই বা সৈয়দ আব্দুল মালিকক কটু কথাৰে সমালোচনা কৰিব পৰাটোৱেই নুবুজায় যে তেওঁলোকৰ সমকক্ষ হৈ গ'ল তেওঁলোক। অসম প্ৰকাশন পৰিষদ চৰকাৰী অনুষ্ঠান হ'লেও দৃষ্টিকটুভাৱে গ্ৰন্থমেলাক ব্যৱহাৰ কৰি নিকৃষ্ট ৰাজনৈতিক অভিসন্ধি পূৰণ কৰিব নালাগিছিল অনুষ্ঠানটোৱে। এইবোৰ কথাৰ কাৰণে অসম প্ৰকাশন পৰিষদৰ গৰিমাক নাবাঢ়ে, বৰঞ্চ টুটিব। অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ দৰে এই ধৰণৰ যিসমূহ অনুষ্ঠান, এই অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে ৰাজনীতিৰ বাহিৰত থাকিব লাগে। যদি অনুষ্ঠানটোৱে ইয়াৰ মাজতো ৰাজনীতি কৰে, নিশ্চিতভাৱে গ্ৰন্থমেলাৰ যি উদ্দেশ্য, এই উদ্দেশ্য পূৰণ নহ'ব। ডক্টৰ হীৰেণ গোহাঁই বা সৈয়দ আব্দুল মালিকক সমালোচনা কৰাৰ ক্ষেত্ৰত বাধা নাথাকে বা বাধা থাকিব নোৱাৰে, কিন্তু সেই সমালোচনা হ'ব লাগিব যুক্তিৰ ভিত্তিত আৰু শালীনতা বজাই ৰাখি। অন্যথা এই কথাবোৰৰ আঁৰত যে নিকৃষ্ট অভিসন্ধি লুকাই থাকে, সেই কথাবোৰ জল জল পটপট হৈ পৰে। ধন্যবাদ।